নমস্কাৰ বন্ধুসকল, অন্য এটা সৰু ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ডাইৰেক্ট জপনা খুলিছোঁ। কাৰো ঘৰৰ পৰা একো বস্তু নিবৰ কাৰণে জপনা খোলা নাই। আজি পুখুৰীৰ পাৰটো চাফা কৰি আৰু এয়া চূণশিল দেখিছে, চূণখিনি পানীত গলাই পেলাই পুখুৰীত দিয়া যাব। পানীখিনি চাফা আৰু বীজাণুমুক্ত কৰা যাব, যিহেতু মাছ দিবৰ সময় হৈ গৈছে। বহুতো পলমেই হৈছে, মাছ আগতেই দিব লাগিছিলে। পুখুৰীৰ পানী খুব কম আছিলে আমাৰ ফালে, বহুত জেগাতো বানপানীয়ে একে নধৰা হৈ গৈছে। দেখিছে, মই যিমান পাৰোঁ একদম পূৰা কাষটো চাফা কৰি আৰু দেউতাৰ লগত হাতে কামে লাগি দুইজনে পূৰা চূণখিনি মাৰা হৈ গ'ল, কিন্তু আমি ভিডিঅ' কৰা নহ'ল। আৰু সন্ধিয়া হোৱাৰ লগে লগে লিঅ'ক লৈ গৈছোঁ অলপ ফুৰিবৰ কাৰণে। সি নাই, দোকান দেখি নৰখা হ'ল, তাৰ বোলে বিস্কুট খাব মন গৈছে। গতিকে বিস্কুটৰ পেকেট এটা তাৰ মুখত দি পেলাই আমি চিধা ঘৰ সোমোৱা হৈছোঁ। সিও একদম ধুনীয়াকৈ মুখত লৈ ঘৰৰ মুখে যাত্ৰা কৰি আছে। আৰু ঘৰত আহি চাওকচোন, সুন্দৰকৈ মাইক দিব গৈছে পাকঘৰত, আৰু তাৰ সৈতে বিস্কুট আৰু ময়ো সন্ধিয়া একাপ চাহ খালোঁ। আৰু যদি মিনি ব্লগটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে